নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভাগ্যৰ দুৱাৰ খুলিবৰ বাবে বা সৌভাগ্য আনিবৰ বাবে আজি আপোনালোকলৈ আগবঢ়াইছো দুটামান বিশেষ সহজ উপায়। উপায়কেইটা আপোনালোকে কৰিব লাগিব অমাৱস্যাত। যেহেতু অমাৱস্যা আজিৰ পৰা আৰম্ভ হৈছে আৰু কাইলৈলৈকে থাকিব, আপোনালোকে আজি ৰাতিও কৰিব পাৰে বা আপোনালোকে কাইলৈ ৰাতিও কৰিব পাৰিব। কৰিবৰ কাৰণে প্ৰথমে আপোনাক দৰকাৰ হ'ব অলপমান কেঁচা গাখীৰ আৰু লাগিব এটা কুঁৱা, মানে পানী থকা কুঁৱা হ'ব লাগিব। আৰু যদি ঘৰত নাই পানী থকা কুঁৱা বা ওচৰত যদি পানী থকা কুঁৱা নাই, তেনেহ'লে আপোনালোকে গাঁত হ'লেও হ'ব, যি গাঁতত আপোনালোকে এই গাখীৰ সদায় অলপমানকৈ ঢালিব লাগিব। আজিৰ পৰা সদায় এচামুচ, দুচামুচ, 3 চামুচ, মানে যিমানটো পাৰে আপুনি অলপমান গাখীৰ ঢালিবলৈ আৰম্ভ কৰক অমাৱস্যাৰ পৰা, মানে আজি ৰাতিৰ পৰাই কুঁৱাত ঢালিবলৈ আৰম্ভ কৰক। আৰু কুঁৱা যদি নাই তেনেহ'লে আপোনালোকে যিকোনো গাঁতত ঢালিবলৈ আৰম্ভ কৰিব পাৰে আৰু একেলেঠাৰিয়ে 11 দিন বা 21 দিন এই উপায়টো কৰিব। দেখিব আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ হ'ব আৰু যিকোনো কামতেই আপুনি সফলতা লাভ কৰিব পাৰিব। এটা কথা মন কৰিব, কুঁৱাত গাখীৰ ঢলাৰ পিছত পিছফালে ঘূৰি নাচাব আৰু কোনো যাতে দেখা নাপায় সেই কথাৰ প্ৰতিও মন কৰিব। দ্বিতীয়তে, অমাৱস্যা ৰাতি আপোনালোকে এগছি চাকি জ্বলাব। চাকিগছিত আপোনালোকে মিঠাতেলেৰে জ্বলাব আৰু তাতে দিব লাগিব 4টা লং, নভঙা নিচিঙা বা অক্ষত লং দিব আৰু দিব অলপমান কেশৰ। তাৰপিছত এই চাকিগছ জ্বলাই আপুনি ঘৰৰ ভিতৰৰ যিটো উত্তৰ পূব কোণ আছে, মানে ঈশান কোণ আছে, সেই কোণত সেই কোণীয়াকৈ, মানে সেইফালে মূৰ কৰি আপুনি চাকিগছ দিব। এই চাকিগছ জ্বলোৱা হয় মা লক্ষ্মীলৈ আৰু এইটো খুবেই শক্তিশালী উপায় মা লক্ষ্মীক সন্তুষ্ট কৰাৰ অমাৱস্যাত। ভাগ্যৰ দুৱাৰ খুলিবৰ বাবে শেষৰ উপায়টো সাংঘাতিক শক্তিশালী আৰু সেই উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটা শুকান নাৰিকল। নাৰিকলটোত এতিয়া ফুটা এটা কৰি ভিতৰত চেনি ভৰাই দিব, যিমান পাৰে সিমান ভৰাই দিব চেনি। তাৰপিছত এইটো মাটিত পুতিব লাগিব আৰু মাটিত পুতিব লাগিব আপুনি যিকোনো ঠাইত আনে নেদেখাকৈ পুতিব পাৰে, ঘৰৰ বাহিৰত। তাৰপিছত আপুনি এটা কথা মন কৰিব যে সেই নাৰিকলটো যেতিয়াই মানে পৰুৱাই খাব, ভিতৰত সোমাই যেতিয়াই পৰুৱাই চেনিখিনি খাব, সিমানেই আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰিব। আৰু নাৰিকলটো যেতিয়া মাটিত পুতিব তেতিয়া ওপৰমুৱাকৈ পুতিব, মানে যিফালেদি ফুটা কৰিছিলে সেই ফুটা কৰা ছাইডটো ওপৰ ফালে হ'ব লাগিব। এইদৰে অমাৱস্যাৰ দিনত বা ৰাতি আপুনি নাৰিকলটো পুতিব আৰু আপুনি ভাবি নাথাকিব যে কেতিয়া আপোনাৰ কি হ'ব, ভাগ্য কেতিয়া সলনি হ'ব। দেখিব নিজে নিজে হঠাতে আপোনাৰ ভাগ্যলৈ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিব। নাৰিকলটো পুতাৰ সময়তো কোনেও যাতে আপোনাক দেখা নাপায় সেই কথাৰ প্ৰতি মন কৰিব। লগতে পিছফালে ঘূৰি নাচাব এই কামখিনি কৰি অহাৰ সময়ত। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।